নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল আমি সকলোৱে জীৱনত কেতিয়াবা বেয়া সময়ৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই সময়তে ভগৱানে আমাক কিছুমান সংকেত দিয়ে যেনে এক নম্বৰ কোনো বিবাহিত মহিলাই যদি কেতিয়াবা সেন্দুৰ লৈ থকাৰ অৱস্থাত হাতৰ পৰা সেন্দুৰ টেমাটো সৰি পৰে তেতিয়াহলে জানিব লাগিব যে তেওঁ স্বামী হয়তো কোনো সংকটত পৰিব পাৰে দুই নম্বৰ কেতিয়াবা যদি হাতৰ পৰা গাখীৰৰ গিলাস মাটিত বাগৰি পৰে তেতিয়াহলে জানিব লাগিব যে ই এক অশুভ লক্ষণ তিন নম্বৰতে যদি কেতিয়াবা কোনো পূজা থাল হাতৰ পৰা পৰি যায় আৰু যদি কোনো দেৱতাৰ প্ৰতিমূৰ্তি বাগৰি যায় তেতিয়াহলে জানিব লাগিব হয়তো কোনো দেৱতা ৰুষ্ট হৈছে 4 নম্বৰতে যদি কেতিয়াবা বেয়া সপোন একেৰাহে বহু দিন ধৰি দেখা যায় তেতিয়াহলে ঘৰত কোনো পাৰিবাৰিক সমস্যা ঘটিব পাৰে 5 নম্বৰতে কোনো কৰ্মক্ষেত্ৰত যোৱা সময়ত যদি কাজিয়া দেখা যায় মাজে সময়ে তেতিয়াহলে হয়তো কোনো সম্বন্ধৰ মানুহৰ মাজত বিবাদ ঘটিব পাৰে 6 নম্বৰতে ঘৰত যদি কেতিয়াবা আইনা অকস্মাতে পৰি ভাঙি যায় বা আইনাত কোনো ফাট মেলা দেখা যায় তেতিয়াহলে ই আগত অহা কোনো সংকেতকে বুজায় 7 নম্বৰতে ঘৰত থকা কুকুৰ বা মেকুৰীয়ে যদি কেতিয়াবা অস্বাভাৱিক আচৰণ কৰা দেখা যায় তেতিয়াহলে বুজিব লাগিব যে হয়তো ঘৰলৈ কোনো অশুভ শক্তি প্ৰৱেশ ঘটিব পাৰে বন্ধুসকল আজিলৈ এই সংকেত কেইটাৰ বিষয়ে আলোচনা কৰিলোঁ পিছৰ ভিডিঅ'ত ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম গতিকে বন্ধুসকল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা যাব বিচাৰিছোঁ তাৰ আগতে কৈ থৈ যাওঁ যদি আপোনালোকে আমাৰ এই টিপছবোৰ ভাল পাইছে আৰু এনে ধৰণৰ ভিডিঅ' যদি পিছত পাবলৈ বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ